নমস্কাৰ আপোনালোক সকলকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি বি.এড কমন এণ্ট্ৰেন্স টেষ্টৰ 2024 বৰ্ষৰ যিখন প্ৰভিজনেল মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টখন লৈছোঁ। লগতে কিমান কাট অফ গৈছিলে সেইটো বিষয়ে জনাম। 2025 বৰ্ষৰ ৰিজাল্ট যিহেতু 28 জুলাই দিনা দিয়া হ'ব, ইতিমধ্যে নটিচ আউট হৈছে। গতিকে আপোনালোকৰ ৰিজাল্ট দিয়া আপোনালোকে চাই ল'ব পাৰে। ইয়াত যোৱা বছৰ যিজন কেণ্ডিডেট আছিল ৰেংক 1 পোৱা কেণ্ডিডেট, আউট অফ 400ৰ ভিতৰত তেওঁ 284 পাইছিলে। গতিকে ইয়াত আপোনালোকৰ 1, 2, 3 যিটো ৰেংক আছে ৰেংক ৱাইজ আপোনালোকৰ নামখিনি দি দিয়া হৈছে। ইয়াত আপোনালোকৰ সব কেটেগৰীত ধৰি দিয়া হৈছে, যিহেতু এখন প্ৰভিজনেল মেৰিট লিষ্ট, গতিকে সব কেটেগৰীত থাকিব, ৰেংক ৱাইজ থাকিব। কাৰণ আপোনালোকৰ এইখনৰ ভিত্তিতে আপোনালোকৰ যিবোৰ গুৱাহাটী ইউনিভাৰ্চিটি কলেজ আছে তাত এডমিশ্যন হ'ব। ইয়াত আপোনালোকে এটা নিম্নতম কাট অফ মাৰ্কো ধৰি দিয়া হৈছে যে ইমানখিনি ষ্টুডেণ্টহে এপ্লাই কৰিব পাৰিব। যেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি 30 নম্বৰ পালেহে কলেজবিলাকত এপ্লাই কৰিব পাৰিব, তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিও এটা মাৰ্কছ ধৰি দি দিছে যে এইখিনি ষ্টুডেণ্টহে এপ্লাই কৰিব পাৰিব কলেজবিলাকত। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বহুতখন কলেজ আছে বি.এড পঢ়িবৰ কাৰণে, গতিকে মই সেই কলেজবোৰৰ বিষয়ে আপোনালোকক জনাই দিম। বহুতকেইখন কলেজ আছে, সেইবিলাকত কিছুমানত অনলাইন হয়, কিছুমানত অফলাইন হয়। গতিকে আপোনালোকে সেই কলেজবিলাকত এপ্লাই কৰিব লাগিব। 28 জুলাইৰ পিছত যেতিয়া আপোনালোকৰ ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে কলেজবিলাকত এপ্লাই কৰিব লাগিব। যিখন আপোনাৰ মনৰ পচন্দৰ কলেজ হয় সেইখনতে আপুনি এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ ৰেংক লিষ্টখিনি এনেকৈ চাই ল'ব পাৰে। ইয়াত আপোনালোকৰ যিটো কাট অফটো ধৰি দিয়া হৈছিলে, ইয়াত আপোনালোকৰ ৰেংকটো মই আপোনালোকক জনাই দিছোঁ কোনখিনি এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ ৰেংক যিটো দেখিছে আপোনালোকে, ইয়াত আপোনালোকৰ 10,226 অৰ্থাৎ 10226 যিটো দেখিছে, যিজন 10226 ৰেংক পাইছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ তেওঁ ওপৰখিনি এপ্লাই কৰিব পাৰিব, তেওঁ তলৰখিনি এপ্লাই কৰিব নোৱাৰে। অৰ্থাৎ 76, 72, 72, 68 পোৱা সকলে এপ্লাই কৰিব নোৱাৰে, কাৰণ কাট অফটো তেনেকৈ ধৰি দিয়া হৈছিলে। মই আপোনালোকক কাট অফটো দেখুৱাই দিম কেনেকৈ কিমান কাট অফ ধৰি দিয়া হৈছে। যোৱাবাৰ নটিচখন উল্লেখ কৰিছে যে এডমিশ্যন কেতিয়া হ'ব বা কাট অফ কিমান কাট অফ গৈছিলে সেই কথা উল্লেখ কৰা আছে। ইয়াত আপোনালোকৰ কাট অফ যদি চাই আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 90 ধৰি দিয়া হৈছিলে আৰু ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 80। ৰিজাৰ্ভ মানে যে SC, ST, PWD, EWS যিসকল ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ কাৰণে 80, আৰু যিসকল আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকে 90 পালেহে এপ্লাই কৰিব পাৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবিলাকত। গতিকে এইবছৰো আপোনালোকৰ এনেকুৱাই চিষ্টেম হ'ব, হয়তো আপোনালোকৰ একেই চিষ্টেমে থাকিব। 90 বা 80 পালে আপোনালোকে কলেজবিলাকত এপ্লাই কৰিব পাৰিব, তাতকৈ কম পালে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। তাৰপিছত আপোনালোকৰ যিহেতু কেটেগৰী ৱাইজ ছিটবোৰ ভাগ কৰি দিয়া হৈছে, ইয়াত OBC কাৰণে 27%, SC কাৰণে 7, ST প্লেনৰ কাৰণে 10, ST হিলছৰ কাৰণে 5, PWD কাৰণে 3, EWS কাৰণে 10% আপোনালোকৰ ছিট কেপাচিটিবোৰ ভাগ কৰি দিয়া হৈছে। যিখন কলেজত যিমান ছিট থাকিব তাৰ পৰা আপোনালোকৰ এনেকৈ ভাগ কৰি দিয়া হ'ব। গতিকে আপোনালোকৰ যিহেতু 2025 চনৰ ৰিজাল্ট 28 জুলাই দিনা দিব, 28 জুলাই দিনা দিয়াৰ পিছত আপোনালোকে গম পাব কিমান নম্বৰ পালে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা B.Ed কলেজবিলাকত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে এইখন চাই লওক ভালদৰে, তেতিয়া আপোনালোকে এটা অনুমান কৰিব পাৰিব কিমান কাট অফ যাব পাৰে। কাট অফটোতো ক'লোৱেই, কিমান মানে আউট অফ 400ৰ ভিতৰত প্ৰথমজনে কিমান নম্বৰ পাব পাৰে সেইটো অনুমান এইখন চাই আপোনালোকে কৰিব পাৰিব।